গুড ইভিনিং ষ্টুডেণ্টছ। আজি মই তোমালোকৰ কাৰণে মোৰ চেনেললৈ আন এটা ভিডিঅ' লৈ আহিছোঁ। আগৰ ভিডিঅ'ত তোমালোকক মই আলোচনা কৰিছিলোঁ চিম্পল চেণ্টেন্স নহয়, চিম্পল চেণ্টেন্স মানে সৰল বাক্য। সৰল বাক্য কেনেকৈ গঠন হয় এই বিষয়ে মই আগতে আলোচনা কৰিছোঁ নহয়। আজি তোমালোকৰ কাৰণে মই আলোচনা কি কৰিম, কম্পাউণ্ড চেণ্টেন্স নহয়। কম্পাউণ্ড চেণ্টেন্স কেনেকৈ গঠিত হয় পৰীক্ষাত আহিয়ে থাকে নহয়। কম্পাউণ্ড চেণ্টেন্স মানে কি হ'ল, যৌগিক বাক্য। যৌগিক বাক্য নহয়। এতিয়া কম্পাউণ্ড চেণ্টেন্স কেনেকৈ গঠন হয় এটা ফৰ্মুলা আছে নহয়। এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিলে একেবাৰে তোমালোকৰ কাৰণে কি হ'ব, ইজি হৈ যাব নহয়। আমি চাওক ইয়াত কি হ'ব, কম্পাউণ্ড চেণ্টেন্স গঠন হতে দুয়োটাই কি লাগিব, প্ৰিন্সিপাল ক্লজ। ইদিও প্ৰিন্সিপাল ক্লজ আৰু এইফালেটো প্ৰিন্সিপাল ক্লজ নহয়। আৰু প্ৰিন্সিপাল ক্লজ মানে কি, দুয়োটাই কি হ'ব লাগিব, ইণ্ডিপেণ্ডেণ্ট নহয়। দুয়োটাই স্বাধীন বাক্য হ'ব লাগিব নহয়। আমি তোমালোকৰ ফৰ্মুলাটো কি আছিল এইটো মনত ৰাখিবা নহয়। ফান ভইচ, FANBOYS, এইটো এটা ফৰ্মুলা নহয়। ফান ভইচ নহয়। এফতে কি হ'ব ফৰ, এতে এণ্ড, এনতে নৰ, বিতে বাট, অতে অৰ, ৱাইতে ইয়েট, এছতে কি হ'ব চ নহয়। আৰু এইকেইটা শব্দৰে নহয়, এইকেইটা দি আমি কি কৰিম, কম্পাউণ্ড চেণ্টেন্স গঠন কৰিম নহয়। আৰু পৰীক্ষাত আহি থাকে। ইয়াত তোমালোকক মই উদাহৰণ দিছোঁ নহয়। হি ডিড নট কাম হিয়াৰ, হি ডিড নট কাম হিয়াৰ নৰ হি কল মি নহয়। দুয়োটাই স্বাধীন বাক্য। হি ডিড নট কাম হিয়াৰ, তেওঁ ইয়ালৈ অহা নাছিল। নৰ হি কল মি, তেওঁ মোক মতাও নাছিল নহয়। হৈছে। তাৰপিছত আমি 2 নম্বৰটো, হি ৱাৰ্ক হাৰ্ড নহয়। হি ৱাৰ্ক হাৰ্ড কি হ'ব, য়েট কুড নট আৰ্ণ মানি নহয়। যদিও তেওঁ কঠোৰ পৰিশ্ৰম কৰে তথাপি কি উপাৰ্জন কৰিব পৰা নাই নহয়। গতিকে এইকেইটা দিহে তোমালোকে কি কৰিবা, কম্পাউণ্ড চেণ্টেন্স গঠন কৰিবা নহয়। আৰু পৰীক্ষাৰ কাৰণে তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।